বালিপুতা প্ৰাথমিক বিদ্যালয়ৰ 125 বছৰীয়া জয়ন্তী উৎসৱ তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিছে। 1891 চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি পুৱাৰে পৰা পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, বিদ্যালয়ৰ ধৰ্মধ্বজ উত্তোলন, স্মৃতিবেদী উদ্বোধন, স্মৃতিতৰ্পণ বৃক্ষৰোপণ সভাগৃহ উদ্বোধন, চাৰিওদিশৰ তোৰণ উদ্বোধন, সাহিত্য প্ৰতিযোগিতাৰ লগতে মহিলা সন্মিলন, সন্ধিয়া 125 গছি বন্তি প্ৰজ্বলন কৰিব। অহা কাইলৈ 16 মাৰ্চ শনিবাৰে বিশেষভাৱে নপুৰণি শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীৰ সতীৰ্থ সন্মিলন আৰু সম্বৰ্ধনা সভা, 17 মাৰ্চ দেওবাৰে সাংস্কৃতিক শোভাযাত্ৰা মুকলি সভা, স্মৃতিগ্ৰন্থ উন্মোচন, সুবাসনা দত্তৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি গোপাল ডেকা, ধনমণি শইকীয়া, ভৱানন্দ ডেকাৰ লগতে বৰুণ কমাৰে ব্যক্ত কৰে। বালিপুতাৰ পৰা ধৰ্মকান্ত নাথৰ ৰিপৰ্ট ইছা 24x7। আৰু আনহাতে বিদ্যালয়সমূহৰ মই চমু কৰিম বাৰু বিদ্যালয়সমূহৰ যিটো মানে আন্তঃগাঁথনিৰ সুবিধা সেই ক্ষেত্ৰতো আমি বহু পৰিমাণে পিছুৱা। নমস্কাৰ, আজি আমাৰ বালিপুতা প্ৰাথমিক বিদ্যালয়ৰ 125 বছৰীয়া জন্মজয়ন্তী। এই ঐতিহাসিক বিদ্যালয়খনত আমাৰ ককা দেউতাহঁতেই বনোৱা বা ককা মোৰ দেউতাই পঢ়ায় এখন স্কুলতে আৰু আমিও এখন স্কুলতে পঢ়িলোঁ। আমাৰ বহুত ভাল লাগিছে এখন স্কুলৰ এনেকৈ ইমান ডাঙৰ অনুষ্ঠানটি কৰিছে, সকলোৱে মিলিজুলি সভা কৰিছে, ভাল লাগিছে। আৰু আমাৰ ঘৰৰ পৰা স্মৃতি তোৰণ এটাও মানে নিৰ্মাণ কৰাইছে, ককা আৰু আইতাৰ স্মৃতিত নিৰ্মাণ কৰিছে। খুবেই ভাল লাগিছে। আজি প্ৰথম দিন আৰু আজি অহাকালি আৰু পৰহি মানে তিনিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানখন সম্পূৰ্ণ কৰিব। খুবেই ভাল অনুভৱ। আমাৰ বালিপুতাৰ এক আধাৰিক অনুষ্ঠান, অতি কৰিলে অনুষ্ঠান 133 বছৰ বয়স বালিপুতা প্ৰাথমিক বিদ্যালয় আমি 125 বছৰ জয়ন্তী উৎসৱ আমি তিনিদিনীয়া কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। তিনিদিন কাৰ্যসূচী 15 মাৰ্চ, আজি 15 তাৰিখৰ প্ৰথম কাৰ্যসূচী আমি বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতিবেদী, মূল তোৰণ, পতাকা বেদী, যিখিনি আজি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু আমাৰ আজিৰ দিনটোত হ'বলগীয়া যিখিনি আমাৰ বিশেষ আজি মহিলাসকলৰ কাৰণে আমি মহিলা সন্মিলনখন আমি আয়োজন কৰিছোঁ। এই মহিলা সন্মিলন আমি 2টা বজাত আৰম্ভ কৰিম। তাৰপিছত আমি অহাকালি 16 তাৰিখে আমাৰ এক বিশেষ আকৰ্ষণ আমাৰ যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী 130 বছৰ বয়সৰ অনুষ্ঠানটিৰ সকলো ছাত্ৰ ছাত্ৰী তথা এই স্কুলখনত কৰ্মৰত কৰি যোৱা প্ৰায়খিনি শিক্ষক আমি কালি অনুষ্ঠানলৈ আমি মাতিছোঁ, তেখেতসকল আমি সম্বৰ্ধনা জনাম উদযাপনমন্ত্ৰীৰ তৰফৰ। আৰু আমাৰ 15-17 মাৰ্চ তাৰিখে আমাৰ বিশেষ আমাৰ মুকলি সভা, সেই মুকলি সভাত আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ সকলোৱে পৰিচিত চৰাৰ জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট সাংবাদিক দিব্য শৰ্মা ডাঙৰীয়া, চৰাৰ আজি অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী হনীশ গগৈ ডাঙৰীয়া, আমাৰ দৰংডালগুৰি পূৰ্বৰ মংগলদৈ সমষ্টিৰ প্ৰাক্তন MP ইলফিকা ডাঙৰীয়াক আনিছোঁ, আমাৰ কলাগাঁও সমষ্টিৰ বিধায়ক মুৰগাদাস বৰুৱাক আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ, শিৱজা সমষ্টিৰ বিধায়ক মহম্মদ ৰাজবংশী ডাঙৰীয়াই এই অনুষ্ঠানত উপস্থিত থাকিব। আৰু আমাৰ বিশেষকৈ আজি অনুষ্ঠানটো মুকলি সভা গঠন কৰিব প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী ডাঙৰীয়াই, লগতে আমাৰ মুকলি সভাৰ বিশিষ্ট ব্যক্তি হিচাপে যথেষ্টখিনি ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমাৰ মঙলদৈ কলেজৰ যি প্ৰিন্সিপাল অধ্যক্ষ কমলাৱন্ত বৰুৱাক আমি মুকলি সভালৈ আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ সন্ধিয়ালৈকে আমাৰ সন্ধিয়া সাংস্কৃতিক সন্মিলন আমি বিশেষ অসমৰ এজন সুপৰিচিত গায়িকা সুবাসনা দত্তক আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতক গীত পৰিৱেশন কৰিব। 17 তাৰিখৰ সাংস্কৃতিক সন্মিলনৰ শেষত আজি আমাৰ যি 125 বছৰীয়া জয়ন্তী উৎসৱৰ আমি সামৰণি মাৰিম। আজি এই তিনিদিনীয়া কাৰ্যসূচী যি 125 জয়ন্তী উৎসৱত আমি সকলো ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমাৰ বালিপুতা প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমান 125 বছৰ চলি আছে এই বিদ্যালয়খন অনুষ্ঠিত হোৱা। বিভিন্ন কাৰণত এই বিদ্যালয়খন প্ৰথমে য'ত প্ৰতিষ্ঠা হৈছিল, এই প্ৰতিষ্ঠাৰ পৰা বিভিন্ন ঠাইলৈ স্থানান্তৰিত হৈছে। বিভিন্ন মাৰি মৰমৰ কাৰণে বিদ্যালয়খন বেলেগ বেলেগ ঠাইলৈ স্থানান্তৰিত হৈছে। কিন্তু 1954 চনত পুনৰ এই বিদ্যালয়খন বালিপুতালৈ
নিগাজিকৈ স্থানান্তৰিত হয়। এই স্থানান্তৰিত হোৱাৰ ঠাইখিনি প্ৰয়াত গংগাৰাম ডেকাদেৱে এই মাটিখিনি দান কৰি দিছে। এই সুযোগতে মই তেখেতক স্মৰণ কৰিছোঁ। তেখেতক পুণ্যাত্মাই পুণ্যধামত পূৰ্ণতীৰ্থ লাভ কৰক, মই তাৰে কামনা কৰিছোঁ। আৰু আজি আমি 125 এই বিদ্যালয়খনৰ 125 বছৰীয়া জয়ন্তী উদযাপন কৰিবলৈ পাই এই অঞ্চলৰ ৰাইজে অতিকৈ আনন্দ আৰু সুখ অনুভৱ কৰিছে। আৰু এই বিদ্যালয়খনৰ আমাৰ 125 বছৰীয়া জয়ন্তী আমি বিদ্যালয়খনৰ এই জয়ন্তী বা এই বিদ্যালয়খনৰ উৎসৱ আমি এই উৎসৱ কম বিভিন্ন কাৰণত আমি এই অনুষ্ঠান আমি পাতিব পৰা নাছিলোঁ। তাৰ কাৰণে আমি অতিশয় দুখিত। আৰু এতিয়া 125 বছৰীয়া জয়ন্তী উদযাপন কৰিবলৈ পাই আমি অতিশয় সুখী। আৰু আজি আমাৰ এই 125 বছৰীয়া জয়ন্তীৰ প্ৰথম দিন 15, 16, 17 মাৰ্চ তাৰিখে এই বিদ্যালয়ৰ 125 বছৰীয়া জয়ন্তী উৎসৱৰ সামৰণি পৰিব। আৰু এই 3 দিনৰ কাৰ্যসূচীখিনি সফল ৰূপায়ণ যাতে হয় তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলোখিনি কাৰ্যসূচীতে আমি এই অঞ্চলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক মণ্ডলী আৰু ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।